আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহু। প্রিয় বন্ধুসকল, আজি আমি জানিব পাৰিম এই ভিডিঅ'ৰ জৰিয়তে যে বাচ্চা যেতিয়া জন্ম হয়, কেঁচুৱা যেতিয়া জন্ম হয়, আমি কি কৰিব লাগিব। বহুত মানুহৰ এইটো ধাৰণা যে বাচ্চা যেতিয়া জন্ম হয় কেঁচুৱা মোক সুধি থাকে যে জনাব ছোৱালী হ'লেতো আজান দিব নালাগে। বহুতে এনেকা ধাৰণা আছে, এইটো ভুল ধাৰণা। হাদিছত আহিছে কেঁচুৱা যেতিয়া জন্ম হ'ব, ল'ৰা হওক ছোৱালী হওক আজান দিব লাগিব, ইত্তিবাই সুন্নত হয়। আকৌ বহুত মানুহ এনেকা ভুল তৰিকাত আজান দিয়ে। কেনেকৈ আমি আগতে সৰু থাকোঁ দেখিছোঁ যে চোতালত থিয় হৈ কেনে আজান দি আছে, তো সৰু কি হ'ল বোলে ঘৰত কেঁচুৱা জন্ম হৈছে, সেইটো ভুল তৰিকা। বাচ্চা জন্ম হোৱাৰ পিছত আজান দিয়াৰ মকসুদ হৈ গ'ল যে বাচ্চাৰ কাণত আজানৰ লফজ শুনাই দিবা, সৌ কাণত আজানৰ লফজখিনি শুনাই দিবা আৰু বাও কাণত আকামতৰ লফজখিনি শুনাই দিবা। এইটো হ'ল সুন্নত। তো আমি কেনেকৈ দিব লাগিব? বাচ্চা যেতিয়া জন্ম হ'ব, জন্ম হোৱাৰ পিছত আমি কি কৰিম, বাচ্চাটোক হাতত উঠাই ল'ব। এনেকৈ হাতত উঠাই কেনে কিবলা পিনে হৈ কিনে বাচ্চাটোৰ সৌ কাণত আমি কি কৰিম, আজানৰ লফজখিনি শুনাই দিম, যিখিনি আমি সদায় দিন ৰাতিত 5 বাৰ শুনি থাকোঁ মছজিদৰ মুয়াজ্জিনৰ পৰা। তো প্ৰথম আমি কি কৰিম, বাচ্চাটোক হাতত উঠাই কেনে কিবলা পিনে হৈ কিনে সৌ কাণত আজানৰ শব্দখিনি শুনাই দিম। তাৰপিছত বাও কাণত কি কৰিম, আকামতৰ শব্দখিনি শুনাই দিম। বাছ ইমানখিনি কাম। ইমানখিনি কৰিলে কি হ'ব, ইত্তিবাই সুন্নত হ'ব, আল্লাহ নবীৰ সুন্নতৰ ওপৰত আমল হ'ব। 2 নম্বৰ ফায়দা, সেই বাচ্চাটোৰ আল্লাহ তালাই বহুত ডাঙৰ ডাঙৰ বেমাৰ আজাৰৰ পৰা হিফাজত কৰিব। তো আমি সকলোৱে যাতে এই আমলটো কৰিম ধ্যান দি কেনে। মকসুদ হ'ল যে বাচ্চাৰ কাণত আজানৰ শব্দখিনি পঞ্চাই দিয়ক। হাতত উঠাই কেনে মুখখন অলপ সৌ কাণৰ ফালে এনেকৈ আগবাঢ়ি লৈ কেনে বাছ আমি আজানৰ লফজখিনি আল্লাহু আকবার এনেকৈ সোমাই দিলোঁ। বাছ বাও কাণত আকৌ আকামতৰ লফজখিনি আল্লাহু আকবার এনেকৈ, যেনেকৈ মছজিদত আকামত দিয়ে বা যেনেকৈ আজান দিয়ে আমি সকলোৱে জানো ইনশাআল্লাহ। যাতে এই আমলটো আমি কৰোঁ, আল্লাহ তাআলা আমাক তৌফিক দিয়ক।